নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ ষষ্ঠ শ্ৰেণীৰ প্ৰথম ভাগ। কিতাপৰ নাম হৈছে উন্মেষ। আগত কিতাপৰ নাম আছিল অংকুৰণ, এতিয়া হৈছে কি উন্মেষ। এইবাৰ তোমালোকৰ কিতাপ অলপ চেঞ্জ কৰিছে। তো আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ এই নতুন কিতাপখনৰ প্ৰথম পাঠটোনো কি। এই নতুন কিতাপখনৰ প্ৰথম পাঠ হৈছে কি আমাৰ দেশ। তো ইয়াত তোমালোকক খুব ধুনীয়া এটি কবিতা দিছে। এই কবিতাটো আমি পঢ়ি চাম। পাঠ নম্বৰ 1, আমাৰ দেশ। ভাৰত আমাৰ দেশ, অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। তো কৈছে ভাৰত আমাৰ কি দেশ, অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি, আমাৰ জন্মভূমি কি অসম। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ, হয়নে নাই? আমি কিন্তু সকলোৱে নিজৰ দেশ বা নিজৰ জন্মভূমিক লৈ সদায় কিন্তু এটা গৌৰৱ অনুভৱ কৰোঁ আৰু সদায় নিজৰ ঠাইখন নিজৰ ওচৰত কি হয় ধুনীয়া বুলি মন হয়। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি দেৱ দেৱতা ঋষি মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। মানে এই যে তোমালোকক যে কবিতাটো দিছে আমাৰ দেশ, এই কবিতাটোত কিহৰ বিষয়ে দিছে? আমাৰ প্ৰাকৃতিক শোভা ভৌগোলিক বৈচিত্ৰ্য আদি সম্বন্ধে, আদি বিভিন্ন ধৰণৰ বিষয়বস্তু সম্বন্ধে ইয়াত আমাক বুজিবলৈ যে দিছে যে আমাৰ দেশ কিমান ধুনীয়া। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি একেলগে সকলোৱে এবাৰ কবিতাটো পঢ়ি চাওঁ। ঠিক আছে, আহাচোন আমি পঢ়ি চাওঁ কি কৈছে। পঢ়া আৰু আবৃত্তি কৰা, পঢ়িবও দিছে আবৃত্তি কৰিব দিছে। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। মানে কৈ আছে আমাৰ দেশৰ মানে কি আমাৰ ভাৰতবৰ্ষ, আমাৰ দেশ মানে কি বুজাইছে ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষৰ শিৰৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, মানে আমাৰ দেশৰ মূৰৰ মুকুট কি? আমাৰ দেশৰ মূৰৰ মুকুট হৈছে হিমালয় গিৰিৰাজ। তোমালোকে ভাৰতৰ মেপখন চালে মন কৰিবা, ভাৰতৰ উত্তৰ ফালে খুব ধুনীয়াকৈ আমাৰ হিমালয় গিৰিৰাজ থিয় হৈ আছে, হয়নে নাই? সেই হিমালয়ৰ অপূৰ্ব সৌন্দৰ্য বৰ্ণনা কৰিবলৈ ইয়াত বিচাৰিছে। কৈ আছে যে আমাৰ দেশৰ কিহৰ লগত তুলনা কৰি? মুকুটৰ লগত তুলনা কৰি বুজাব বিচাৰিছে যে হিমালয় আমাৰ বাবে কিমান ধুনীয়া, কিমান গুৰুত্বপূৰ্ণ, হয়নে? 6 ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। আৰু কৈ আছে আমাৰ বছৰৰ ঋতু কেইটা? 6টা, হয়নে নাই? সেই 6টা ঋতুত বিভিন্ন ধৰণৰ নানা ৰঙৰ ফল ফুল হয়, হয়নে? নানা ৰঙৰ ফুল ফুলি উঠে, ফল হয়, ফুল হয়, আৰু সেইসমূহে কি কৰে? আমাৰ প্ৰকৃতিক এক সৌন্দৰ্য শোভা বৰ্ধিত কৰে, হয়নে? খুব ধুনীয়া এটা ৰূপ দিয়ে। যেনেকুৱা বসন্ত আহিলে কি হয়? বসন্ত আহিলে প্ৰকৃতিয়ে এক ৰূপ লয়, কিন্তু এক নতুন ৰূপ লয়, ঠিক নে? তেনেকুৱা শৰৎকাল আহিলে, শৰৎ ঋতু যেতিয়া আহে তেতিয়া শেৱালি ফুলে, তেতিয়া আমি শেৱালিৰ গোন্ধ পাওঁ, হয়নে? ঠিক তেনেকুৱাই প্ৰত্যেকটো ঋতুতে কি হয়? প্ৰতিটো ঋতুতেই আমাৰ এটা অপূৰ্ব সৌন্দৰ্য মানে ফুটি উঠে। তো কৈ আছে যে পাটকাই মেলে কলা চুলি তাৰি অৰুণ উদয় তাত। আৰু কৈ আছে পাটকাই পৰ্বত, আমাৰ পাটকাই পৰ্বতে যেনে কলা চুলিৰ দৰে মেলি ৰাখে আৰু অৰুণ উদয় তাত, আৰু মানে সূৰ্য উদয় হয় তাত। সেই পাটকাই পৰ্বতৰ মাজত সূৰ্য উদয় হয়, আৰু সেই সূৰ্যটো দেখিবলৈ লাগে যে একদম কলা চুলিৰ মাজত যেন এক ধুনীয়া এক বস্তু আৱিৰ্ভাৱ হৈ আছে, সূৰ্য উদিত হৈ আছে। লুইতে পখালি চৰণ দুখানি দিয়ে ৰিহাখনি গাত। আৰু কৈ আছে লুইতে আমাৰ কি হৈছে? এই মানচিত্ৰখন তোমালোকে চোৱাচোন, ইয়াত মন কৰিলে পাবা যে অসমৰ মাজেদি খুব ধুনীয়াকৈ আমাৰ ব্ৰহ্মপুত্ৰ নৈখন পাৰ হৈ গৈছে, নহয় জানো? সেই ব্ৰহ্মপুত্ৰ নৈখনৰ এই আন এটা নাম হৈছে কি? লুইত, মহাবাহু ব্ৰহ্মপুত্ৰ, হয়নে? এই মহাবাহু ব্ৰহ্মপুত্ৰই বা এই ভৰা লুইতে কি কৰে? আমাৰ দুয়োপাশ যেন খুব ধুনীয়াকৈ ৰিহাখনি যেন গাত মেৰিয়াই ৰাখিছে। আমাৰ অসমীয়া সাজপাৰৰ এক সুন্দৰ সাজপাৰ হৈছে কি? ৰিহা মেখেলা, হয়নে? সেই ৰিহা মেখেলাৰ যেন কৈ আছে যে এই লুইতৰ পখালিয়ে চৰণ দুখানি দিয়ে ৰিহাখনি গাত।
মানে ৰিহা যেন গাত দি ৰাখিছে, এইটো বুজাই দি আছে দেখিছা। আৰু এই ব্ৰহ্মপুত্ৰ নৈৰ পৰাই কিন্তু বিভিন্ন উপনৈসমূহ আকৌ চাৰিওফালে কি হৈছে, চাৰিওফালে বিয়পি গৈছে। তাৰপিছত কি কৈছে চোৱা, শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ। আৰু কৈছে শুকুলা পাতৰ ৰিহা মেখেলা জেউতী চৰাই গাৰ। কুল কুল কৰি আহে জান-জুৰি লৈ সাতখৰি হাড়। আৰু হাতে খৰি হাড় যেনেকুৱা থাকে, মানে 7টা লৰ থকা হাড় মানে ডিঙিত পিন্ধে যিটো, যিটো ডিঙিত পিন্ধে হাড়, তো সেই হাতে খৰি মানে 7টা স্তৰ থাকে। আৰু সেইটো কৈছে কুল কুল কৰি আহে, যে মানে জান-জুৰিবিলাকে যেনেকৈ কুল কুল পানীৰ শব্দ কি, কুল কুল ধ্বনিৰে যেনেকৈ পানীসমূহ প্ৰবাহিত হৈ গৈ থাকে, সেই কুল কুল ধ্বনিৰে যেনে জান-জুৰিসমূহ হাতে খৰি হাড়ৰ নিচিনা যেনে এটা এটাকৈ পাৰ হৈ গৈ আছে, বৈ থাকে। আৰু তো সেইটো কি হৈছে, আমাৰ দেশৰ সৌন্দৰ্য বৰ্ধন কৰিছে। শুবিছে বুকুত খাচীয়া পৰ্বত বৈছে অমৃত ধাৰা। আৰু কৈ আছে এই বুকুত কি পৰ্বত হৈছে, খাচীয়া পৰ্বতে কিহৰ অমৃত ধাৰা বহন কৰি এক ধুনীয়া শোভা বৰ্ধন কৰিছে। কৈ আছে যে খাচীয়া পৰ্বতেও অমৃত ধাৰা বহন কৰি এক যেন ধুনীয়া শোভা বৰ্ধন কৰিছে। আৰু ক'ত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। আৰু কত গিৰি আছে, আৰু যে কিমান গিৰি মানে হৈছে পৰ্বত বা পাহাৰ। কৈ আছে যে আৰু কিমান যে পাহাৰ আছে, য'ত সেই পাহাৰৰ আচলত কি হৈছে, তৰাবীৰ যেনে তৰাৰ নিচিনা যে কৈ আছে শোভা কৰি আছে। আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। আৰু এনেকুৱা বহুত পৰ্বত আছে য'ত তৰাৰ যেনে জিলিকি নাচি থাকে, সৌন্দৰ্য যেন তৰাৰ নিচিনা তাত জিকমিকাই থাকে। ঠিক আছে, এনেকুৱা সৰু সৰু বহুত পৰ্বত আছে যিবিলাক তৰাৰ নিচিনা জিকজিকাই থাকে। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যি উপমা নাই। আৰু কৈ আছে আমাৰ দেশৰ ৰূপ কিন্তু মনোহৰ, খুবেই ধুনীয়া। মনোহৰ মানে হৈছে খুবেই ধুনীয়া, আটাইতকৈ ধুনীয়া। আমাৰ দেশৰ ৰূপ হৈছে মনোহৰ, আৰু তাৰ যি উপমা নাই, তাৰ কোনো কিন্তু শেষ নাই। অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। আৰু কৈছে আমাৰ চেনেহী আই হৈছে কি অসমা সুষমা আৰু মুনি মনোৰমা, মানে আমাৰ আই মানে সকলো ফালৰ পৰাই আমাৰ আই আটাইতকৈ ধুনীয়া। আমাৰ দেশখন, আই বুলি কাক বুজাইছে, আমাৰ দেশক বুজাইছে। আমাৰ দেশ বা আমাৰ জন্মভূমি আটাইতকৈ ধুনীয়া। নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। আৰু কৈ আছে আমাৰ দেশত বিভিন্ন পুৰাণ ভাৰতত কি দেৱভূমি বুলি উল্লেখিত আছে। কিয় আছে, কাৰণ আমাৰ দেশত নানা ঋষি মুনিৰ জন্ম হৈছে ইয়াৰ পৰা। তো সেইকাৰণে পুৰাণ মহাভাৰতত কি আমাৰ ভাৰতবৰ্ষ বা আমাৰ দেশক পূৰ্ণ দেৱভূমি বুলি কৈছে। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্প ভৰা, স্বৰ্গতো অধিক আমাৰ দেশৈ সৃষ্টিৰ পাতনিৰে পৰা। কৈ আছে যে শুদ্ধ মনে চিত্তে ৰূপে ৰাখে। কৈ আছে আমাৰ দেশ শুদ্ধ মন প্ৰাণৰ ফালৰ পৰা আমি চালে ৰূপে ৰসে ৰঙে গন্ধে ভৰপূৰ, যাৰ ধনে ধানে পুষ্প ভৰা। আমাৰ দেশ ধন ধান্য ধনে ধানে চব ফালৰ পৰাই পুষ্পে ভৰা, ফল ফলেৰে ভৰা। আৰু স্বৰ্গতকৈ অধিক আমাৰ দেশ সৃষ্টি পাতনিৰ পৰা। নুগুচে হেঁপাহ চাও চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ। আৰু কৈ আছে যে যিমানেই আমাৰ দেশক দেখোঁ, হেঁপাহ কিন্তু নুগুচে, হেঁপাহ মন নভৰে, মানে হেঁপাহ নুগুচে। চাও চকু ভৰি, যিমানেই চকু ভৰি চাওঁ এই ভুৱন মোহিনী ৰূপ চাই কিন্তু মনটো যেন এবাৰতে নভৰে। আৰু অসম অসম সোণৰ অসম, অসমক কি বুলি কৈছে, সোণৰ অসম জননী আমাৰ দেশ। আৰু জননী হৈছে আমাৰ দেশ। এতিয়া এই যে ইমান ধুনীয়া আমি এটি কবিতা পঢ়িলোঁ, এই কবিতাটো কোনে ৰচনা কৰিছে, অতুল চন্দ্ৰ হাজৰিকা ৰচনা কৰিছে। ঠিক আছে, তোমালোকে এই কবিৰ নামটো শিকি ৰাখিবা। আৰু মোৰ নিচিনাকৈ ধুনীয়াকৈ কবিতাটো ভালদৰে এবাৰ আবৃত্তি কৰিবলৈ, নোচোৱাকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ধুনীয়াকৈ কবিতাটো ভাঙি শব্দৰ অৰ্থকেইটা ভাঙি ভাঙি পঢ়াই দিলোঁ। ঠিক আছে, এতিয়া নেক্সট কবিৰ পৰিচয় দিছে চোৱা।
অতুল চন্দ্ৰ হাজৰিকা 1903-1986 খ্ৰীষ্টাব্দ এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যক। তেওঁ 1959 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ সপ্তবিংশতিতম অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। তেওঁ 1969 খ্ৰীষ্টাব্দত মঞ্চ লেখা গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। অসম সাহিত্য সভাই তেওঁক 1982 খ্ৰীষ্টাব্দত সাহিত্য চৰ্চা উপাধিৰে সন্মতি কৰিছিল। তেওঁৰ সাহিত্য কীৰ্তিসমূহৰ ভিতৰত টিকেন্দ্ৰজিৎ, নন্দ দুলাল, নৰকাসুৰ আদি নাটক, মানিকী মধুৰী, ৰুণুক জুনুক, ফেহুজালি আদি কবিতা পুথি, এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি গ্ৰন্থ উল্লেখযোগ্য। ইয়াৰ পৰা কিন্তু সৰু সৰু প্ৰশ্ন আহিব পাৰে যে অতুল চন্দ্ৰ দেৱৰ তোমালোকে অতুল চন্দ্ৰ হাজৰিকাৰ তোমালোকে দুটি গ্ৰন্থৰ নাম লিখা, তেতিয়া ইয়াৰ পৰা লিখিবা। এইজনা সাহিত্যক 1971 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী শাসনেৰে বিভূষিত হৈছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট তোমালোকক পাঠভিত্তিক প্ৰশ্ন দিছে। এই পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক ধুনীয়াকৈ দি দিম, তোমালোকে নিজে চাই লিখি ল'বা। ঠিক আছে, কৈছে চোৱা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া 1 নম্বৰ প্ৰশ্ন কি দিছে? কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? তোমালোকে এই কবিতাটোত পাইছা নহয়, মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? চোৱাচোন, এইটো চোৱা কি কৈছে যে আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, মানে কাৰ কথা কৈছে? হিমালয়ৰ কথা কৈছে। তেতিয়াহ'লে উত্তৰটো কি হৈ যাব? উত্তৰ হ'ব কি? হিমালয় গিৰিৰাজ। এতিয়া হিমালয় ক'ত আছে আমি সেই অপশ্যনটো বিচাৰি উলিয়াম। চোৱাচোন, এই অপশ্যন নম্বৰ গত আছে, হয়নে? অপশ্যন নম্বৰ গত আছে হিমালয়। এতিয়া তোমালোকক এই বাকচটো চোৱা, ক খ গ ঘ 4টা অপশ্যন দিছে। তো কৈছে যে বৃত্তটো পূৰ কৰা, মানে এই গটো তোমালোকে এনেকৈ ধুনীয়াকৈ কলমেৰে পূৰ কৰি দিবা। ঠিক আছে, নেক্সট কুৱেশ্যন কি দিছে চোৱা, কৈছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? এতিয়া হিমালয় পৰ্বত আমাৰ দেশৰ হীৰৰ মুকুট হিচাপে থকাৰ বাবে তুলনা কৰিছে, নে আমাৰ দেশখনে ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে দেৱভূমিৰ লগত তুলনা কৰিছে, নাকি পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, নাকি আমাৰ দেশখনক পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে? এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি এবাৰ কবিতাটো চাওঁচোন, কোনটো হ'ব লাগে? প্ৰশ্নটো আকৌ এবাৰ চাই লোৱা। কৈছে কি যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? এতিয়া আমি কবিতা ভাষীত গৈ চাওঁচোন, ক'ত ইয়াত আছে চোৱা, নানা গুণ গান, ইয়াত আছে নহয়, নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। তো উত্তৰটো ক'ৰ হ'ব? উত্তৰটো হ'ব কি? চোৱাচোন, উত্তৰটো হ'ব এইটো, পুৰাণ মহাভাৰত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। আকৌ ইয়াতো গ হ'ব, এই গটো তোমালোকে ধুনীয়াকৈ এনেকৈ কালাৰ কৰি দিবা, পূৰ্ণ কৰি দিবা। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া মই তোমালোকক তলত থকা এই প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ দি দিছোঁ, তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনিও নিজৰ বহীত লিখি ল'বা। ঠিক আছে, গোটেইখিনি চাই তোমালোকে লিখি ল'বা। চোৱা এতিয়া প্ৰশ্ন উত্তৰখিনি কেনেকৈ দিছোঁ সেইটো চাই লোৱা। ইয়াতে চোৱা, মই ধুনীয়াকৈ এই 1 নম্বৰটো কৰি দিছোঁ কিতাপত, তোমালোকে এনেকৈ কৰিলে হ'ব। এইটো 1ৰ খ নম্বৰটো ইয়াত কৰিছোঁ, এইটো গ নম্বৰটো কালাৰ কৰি দিবা। তাৰপিছত প্ৰশ্ন আছে কি তোমালোকক চোৱা, কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ 3 নম্বৰ আছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? কিহে অসমী আইৰ গাৰ জেউতী চৰাই? দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? কবিয়ে অসমী আই কিহৰ হাতখৰি পিন্ধা বুলি কৈছে? এই প্ৰশ্নৰ উত্তৰখিনি মই ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ। এইটো চোৱা, ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা তোমালোকে হা। কবিয়ে কোন ঠাইত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে? কবিয়ে পাটকাই পৰ্বতত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে। নেক্সট চোৱা, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। কিহে অসমী আইৰ গাৰ জেউতী চৰাই? শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতী চৰাই। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট কি কৈছে? দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে।
কবিয়ে অসমীয়া আয়ে কিহৰ হাতশাৰী পিন্ধা বুলি কৈছে? কবিয়ে জান জুৰিৰ হাতশাৰী পিন্ধা বুলি কৈছে। কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। উত্তৰটো কি হ'ব? কবিয়ে এইটো উত্তৰ দুইবাৰ হৈ গ'ল। তোমালোকে এনেকৈ লিখিব, কবিয়ে আমাৰ দেশখনক বহুত কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে। কবিয়ে আমাৰ দেশখনক বহুতো কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে। কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। এফালে হিমালয় নদী, পাটকাই পাহাৰ, লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনি ফলেৰে ভৰা। ঠিক আছে, সেইকাৰণেই কবিয়ে কি কৈছে? স্বৰ্গতকৈ অধিক সুন্দৰ বুলি কৈছে। নেক্সট কৈছে যে চোৱা, কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তো ইয়াত মই প্ৰশ্ন উত্তৰকেইটা লিখি দিছোঁ। কলা চুলি তাৰি কোনে মেলি বুলি কৈছে? পাটকাই পৰ্বত। লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? অসমৰ। নেক্সট আছে চোৱা, ৰিহাখনি বুলি কিহৰ কথা কৈছে? ৰিহাখনি বুলি লুইতৰ কথা কৈছে। আৰু ইয়াত ক অংশৰ লগত খ অংশ মিলাব দিছে, মই ধুনীয়াকৈ মিলাই দিছোঁ। এইটো চোৱা। এক দুই তিনি কৰি মই এই ছাইডৰ এইকেইটা ক অংশটো 1 2 3 কৰি নামাকৰণ কৰি দিছোঁ। আৰু কোনটোৰ লগত কোনটো যাব, এইটো প্ৰথমটো যাব 3ৰ লগত, তাৰপিছত 1ৰ লগত এইটো 1টো যাব, আৰু এইটো এইফালে চোৱা, এইটো 2 যাব। এইটো আমাৰ দেশ কবিতাটি কৈছে, দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহ কেনেদৰে অৰিহণা যোগাইছে? মানে আমাৰ দেশ সৌন্দৰ্য বৃদ্ধিত 6 ঋতুৱে কেনেকৈ অৰিহণা যোগাইছে, পাটকাই পৰ্বতে কেনেকৈ অৰিহণা যোগাইছে, লুইতে কেনেকৈ অৰিহণা, সেইটো তোমালোকক লিখিব দিছে। এটা এক্সাম্পল দি দিছে, যেনে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। তাৰপিছত 6 ঋতুৱে আলফুল কৰি অপূৰ্ব সাজ পিন্ধাইছে। পাটকাই পৰ্বতে কলা চুলিতাৰিৰ মাজত অৰুণ উদয় কৰি সৌন্দৰ্য বৃদ্ধি কৰিছে। লুইতে দুয়ো কাষতে পখালি মেলি সৌন্দৰ্য বৃদ্ধি কৰিছে। জান-জুৰিয়ে কুল কৰি সাতসৰী হাড়ৰ নিচিনা হৈ সৌন্দৰ্য বৃদ্ধি কৰিছে। আৰু পৰ্বত পাহাৰে অমৃতধাৰা প্ৰৱাহিত কৰি সৌন্দৰ্য বৃদ্ধি কৰিছে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে? নেক্সট কি কৈছে চোৱা, নেক্সট কৈছে তোমালোকক ভাষা অধ্যয়ন। 8 নম্বৰত দিছে যে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। তো বেশ, কেশ, দেশ, ভেশ, ভৰা, তৰা, মৰা, ধৰা, হাড়, মাৰ, তাৰ, কাৰ, গাত, পাত, মাত, হাত। ঠিক আছে, নেক্সট কৈছে এইটো তোমালোকৰ শব্দৰ খেল খেলো। এইটো এটা খেল খেলিব দিছে। কৈছে যে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়। এতিয়া সেই শব্দটো তোমালোকক ওলাব লাগে। জানানে তোমালোকে সেই শব্দটো কি? কবিতাটো পঢ়িলে চাবা, সেই শব্দটো হৈছে ভুৱন মোহিনী। ঠিক আছে, কবিতাটি চাবাচোন, সেই শব্দটো হৈছে ভুৱন মোহিনী। ভুৱন মানে হৈছে পৃথিৱী, মোহিনী মানে হৈছে সুন্দৰ। তো তলত যি বাকচটো আছে তোমালোকৰ, তাত লিখি দিবা ভুৱন মোহিনী। ঠিক আছে, তো তাৰপিছত কৈছে যে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে এতিয়া ভুৱনৰ যদি ভত উকাৰটো আঁতৰাই দিয়ে কি হ'ব? ভৱ। আৰু কৈছে প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো কি হ'ব? ভৱন। ঠিক আছে, প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো কি হ'ব? ভনী। এইখিনি মই কৰি দিছোঁ। নেক্সট প্ৰশ্ন কৈছে তোমালোকক কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি ওলাই লিখা। ৰিহা মেখেলা, তেনেকুৱা কি হ'ব? জান জুৰি, ৰূপে ৰখে, ধনে ধানে, মনে চিত্তে, গুণ গান, মুনি মনোৰমা। ঠিক আছে, নেক্সট এইটো কৈছে কবিতা ফাঁকিলৈ মন কৰি এইটো তোমালোকক পঢ়িব দিছে। তাৰপিছত কি কৈছে চোৱা, কৈছে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। অৰুণ মানে আৰণ্য, উষা সূৰ্যোদয়, গিৰি মানে পৰ্বত, শৈল ভৈ, জননী মানে মাতৃ আই মা, ভৱন মানে ঘৰ নিবাস আৱাস, সাজ মানে আৱাস, কিন্তু এইটো বতাকাৰ দন্তীয়া স, সাজ মানে ভূষণ বেশ আৰু পোচাক। ঠিক আছে, নেক্সট আছে বাক্য ৰচনা। এইখিনি তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা।
নেক্সট আছে কি তোমালোকৰ বাক্য ৰচনা। অপূৰ্ব হিমালয় গিৰিৰাজ আমাৰ দেশৰ এক অপূৰ্ব সাজ। উদয় পূব ফালে বেলি উদয় হয়। মনোহৰ গাঁওখন দেখিবলৈ বৰ মনোহৰ। জেউতী সূৰ্যৰ জেউতী আছে। চেনেহী অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী। এতিয়া আলফুল তোমালোকে লিখিব পাৰা যে 6 ঋতুত আমাৰ চাৰিওফালে আলফুল হৈ উঠে। 6 ঋতুত আমাৰ চাৰিওপাশে আলফুল হৈ উঠে। এইটো বা নিজে পাৰিলে আৰু এটা বেলেগো বনাই ল'ব পাৰা। তাৰপিছত কৈছে বিশেষণ আৰু বিশেষ্য। কৈছে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। এতিয়া তোমালোকে শুনা, বিশেষ্য মানে হৈছে কি নাম, যিকোনো বস্তুৰ নাম মাত্ৰ হৈছে বিশেষ্য। আৰু বিশেষণ মানে হৈছে দুখ গুণ সংখ্যা পৰিমাণ এইবিলাক বুজায়, সেইবিলাক হৈছে বিশেষণ। এতিয়া অপূৰ্ব সাজ, 2 চৰণ, পখালি লুইত সোণৰ অসম, চেনেহী আই মনোহৰ আমাৰ দেশ, এনেকুৱা। নেক্সট 14 দিছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশ ৰচনা কৰা। যেনেকুৱা টকা আৰু টকা, এটা টকা হৈছে পইচা আৰু এটা টকা হৈছে কি, আৰু এটা টকা বিহুত যে বজায় বাঁহৰে বনোৱা এবিধ সঁজুলি, বাদ্যযন্ত্ৰ দেখিছেনে, বাঁহেৰে বনোৱা এবিধ বাদ্যযন্ত্ৰ টকা। ঠিক তেনেকুৱা সাজ মানে হৈছে পোচাক, সাজ মানে হৈছে বাচন, সাজ মানে হৈছে আকৌ কি নিৰ্মাণ কৰা। এইবিলাক দি এতিয়া বাক্য ৰচনা কৰিব লাগে। তো বিহুত নতুন সাজ পিন্ধে, বাচনত আমি খোৱা বস্তু ৰাখোঁ, ইটাৰে ঘৰ নিৰ্মাণ কৰা হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি ল'বা। নেক্সট আছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। যেনে অসম অসমা, তেতিয়াহ'লে সৰল কি হ'ব, সৰলা। অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা, এটা আকাৰ লগাই দিলেই হৈ গ'ল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। নেক্সট তোমালোকৰ কি আছে চোৱা, কৈছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপ লিখা। মানে এই যে বয় যে আছে, এটা বহে হয়, ওপৰত বুজাই দিছে চোৱা। পূৰ্ব প্ৰচলিত ৰূপ অপূৰ্ব, অপূৰ্ব বানানটো সৰলীকৃত ৰূপ কি হ'ব, এটা ব উঠাই দিছে, দেখিছে না, বত ৰকাৰ যিটো আছে এইটো এটা উঠাই দিছে। কৰ্মৰো ঠিক তেনেকুৱা মটো উঠাই দিছে, মত ওপৰত মত ৰেফটো ৰাখিছে। ঠিক আছে, মত ৰকাৰ আৰু তেতিয়া চোৱা কৰ্দৈ কীৰ্তন অৰ্জুন পৰ্বত শৰ্মা, এনেকৈ তোমালোকে লিখিবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই খুব ভালেই লাগিছে। আৰু যিহেতু কিতাপটো সলাইছে সেইকাৰণে মই অলপ সময় লৈ ভাঙি তোমালোকক বুজাই দিব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আৰু যদি চাই পেলাই ভিডিঅ'টো কেনেকুৱা পাইছা তলত এটা কমেণ্ট ছেকশ্যনতো জনাই দিবা। থেংক ইউ সকলোকে, সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা।